শইকীয়া। এইবাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী হাবিতে ৰুই দিব লগা এইখন জীৱনটো চেঞ্চুৰী হ'লেও বহুত সৰু হাবি আৰু ইমানটো হাবি থকা মানে জেগা নহয় মানে জেগাটো বেছি লাগিছিল হ'লেতো আমি এতিয়াতো মাৰি পেলাব নোৱাৰিম যাই হওক খেতিয়কক সকাহ দিবৰ কাৰণে আজিকালি চ'লাৰৰ পৰা কাৰেণ্ট আছে সেই কাৰেণ্টবোৰ দিবলৈ NGO সকলক বা চৰকাৰক মই কৈছো যিসকল ফৰেষ্ট আছে কাষত থকা মানুহখিনি ডেভেলপ কৰিব কাৰণে যাতে খেতিটো খাব নোৱাৰে তেনেকুৱা ব্যৱস্থা কৰিবলৈ মই অনুৰোধ কৰিছো মানে চৰকাৰক। সভাপতি মহোদয়ক আদৰণি সম্ভাষণ জনাব আমাৰ বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী ববিনা তাঁতী বাইদেৱে। আহি বৰ ভাল লাগিল আৰু মোৰ বিষয়টো হৈছে ছাত্ৰ ছাত্ৰীৰ ওপৰতে সেয়ে তেওঁলোকে আমন্ত্ৰণ ৰক্ষা কৰি মই আহিছোঁ আহিলেও পৃথিৱীক ভাল পাবলৈ শিকোৱাটো মোৰ কাম ছাত্ৰ ছাত্ৰীক আজিলৈকে কোনো এখন দেশৰ শিক্ষানীতিত পৃথিৱীক ভাল পাবলৈ নাই সেয়ে মই আশা ৰাখিছোঁ যেতিয়া ভাৰতে যেতিয়া আকোৱালি লৈছে ভাৰতে যেতিয়া গোটেই বিশ্বক উনুকিয়াই দিছে পৃথিৱীক ভাল পাবলৈ শিক্ষা নীতিটো যে কিমান প্ৰয়োজন এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিত এইবোৰ আছে এইটো 24 বছৰ লাগিব 24 বছৰৰ পিছত যেতিয়া এইখিনি ছাত্ৰ ছাত্ৰীয়ে ভাৰতীয় এডুকেশ্যন আৰু প্ৰশাসনত আহিব তেতিয়া আৰু সমগ্ৰ বিশ্বক তেওঁলোকে নেতৃত্ব দিব সেইকাৰণে ভাৰতবৰ্ষত থকা স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকে মাতিলে মই যাব লগা হয় পৃথিৱীক ভাল পাবলৈ শিকাবলৈ সেইকাৰণে ভাল লাগিছে ইয়ালৈ আমাৰে ছাত্ৰী এসোপা অকল এই ছাত্ৰীখিনিয়ে নহয় পৃথিৱীৰ 800 কোটি মানুহৰ ছাত্ৰ ছাত্ৰীও মোৰে ল'ৰা ছোৱালী সিহঁতক পৃথিৱীক ভাল পাবলৈ শিকোৱাটো মোৰ কাম মই কৰি গৈ আছোঁ অন্য নহয় ধন্যবাদ মানে হাতী উপদ্ৰৱ হাতী থকা ঠাইত মানুহ আছে তাহাঁতৰ খাদ্য সামগ্ৰী কমি গৈছে কিন্তু সেইকাৰণে হাতী খাদ্য যে ৰুব লাগে সেইখিনি মানুহৰ নাই ভাৰত চৰকাৰ স্কিমত নাই সেই এতিয়া ৰিচেণ্টলি নতুনকৈ এইবোৰ আৱিষ্কাৰ কৰি যিবোৰ নতুন নতুন জেগা সেইবোৰ ৰোৱা হৈছে গছ গছনি এইবোৰ হাতী খাদ্য ধৰক এতিয়া দিহিং পাটকাইতে দেখুৱাই যে ডিগবৈত 400 হেক্টৰ হাতী খাদ্য আৰু ভাল A ক্লাছৰ গছো ৰুব লাগিব হাতী খাদ্য 100 হেক্টৰ ৰুই দিবলৈ কৈছোঁ নিজে গাঁত কৰি আছে আৰু এপ্ৰিল মাহৰ পৰা এইটো ৰুই দিবলৈ কৈছোঁ যদি প্ৰত্যেকটো ফৰেষ্টত যদি তেনেকৈ ৰুই দিয়ে তেতিয়াতো হাতী আৰু মানুহৰ সংঘাতটো কমিব বান্দৰ আৰু মানুহৰ আৰু সেইবোৰ গছ ৰুওঁতে সদায় চিন্তা কৰিব লাগিব আমাৰ নেচাৰেলি নিজৰ দেশৰ গছ ৰুব লাগে আনৰ গছ ৰুব নালাগে কাৰণ হাতী আৰু মানুহৰ সংঘাত অসমত আছে এইদৰে তামিলনাডু আৰু কেৰালাত আছে সেইটো থাকিব থাকিলেও তেওঁলোকৰ খাদ্য সামগ্ৰী ৰুই দিয়াটো মই ভাল বুলি কাৰণ হাতীয়ে যি খায় সেইটো খাদ্যহে ৰুব লাগে আমি যদি ধান খুৱাবলৈ শিকাওঁ সি ধান খাবলৈ যাবই এতিয়া মই দেখিছোঁ বহুখিনি অসমৰ ফৰেষ্টত গৈ নামে যদি ল'ৰা ছোৱালী স্কুলত যায় চিপ খুৱায় বান্দৰক আৰু যেতিয়া চিপটো নোখোৱাব একচৰ মাৰি দিয়ে মানুহ তেতিয়া আপুনি চাওক তাহাঁতৰ খাদ্য সামগ্ৰীৰে আমি ৰুব লাগে আমি নতুনকৈ আধুনিকতা সৃষ্টি কৰি সিহঁতক খুৱাবলৈ শিকাব নালাগে সেইকাৰণে সংবাদ মাধ্যমৰ জৰিয়তে এই যিমানবিলাক সমস্যাৰ সৃষ্টি আছে হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ সংঘাত সেইবোৰ নিজৰ উপক্ৰমটো নিজে বচাই ৰাখি যাতে সেইবোৰ যাতে নকৰে আৰু